হেল্ল' গাইজ, আপোনালোকৰ কি খবৰ? আজি আপোনালোকক দেখুৱাম 2026 ভোটাৰ লিষ্ট, ফাইনেল ভোটাৰ লিষ্ট কেনেকৈ ডাউনলোড কৰে, কেনেকৈ নামবিলাক দেখে, আপোনালোকৰ নাম আছে নে নাই, কৰ্তন গৈছে নেকি, কেনেকৈ চাব। আপোনালোকে ভিডিঅ'টো লাষ্টলৈকে চাই থাকক, আপোনালোকক চবখিনি দেখুৱাই আছোঁ। ফেব্ৰুৱাৰী মাহৰ 8 তাৰিখৰ পিছত ফাইনেল ভোটাৰ লিষ্ট ওলাইছে। ইয়াত নাম আছে নে নাই, আপোনালোকৰ নাম কৰ্তন কৰা হৈছে নেকি, আপোনালোকে চাব পাৰিব। নিজৰ মোবাইলতে চাব পাৰিব কেনেকৈ ওলাই, আপোনালোকক দেখুৱাই আছোঁ। প্ৰথমতে আপোনালোকে যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰি ল'ব। ইয়াত লিখিব ভোটাৰ লিষ্ট 2026 লিখি দিলে আহি যাব। প্ৰথমতে আহি গ'ল ড্ৰাফ্ট PDF, এইটোত ক্লিক কৰি দিব। দিয়াৰ লগে লগে ইয়াত আহিছে ফাইনেল PDF, ইয়াত ক্লিক কৰি দিব। ইয়াত আহিছে চাওক আসাম, ঠিকেই আছে, এইটো আমাৰ আসামৰ হয় 2026 ফাইনেল ৰোল 2026, এইটো ঠিকেই আছে, ইয়াত একো কৰিব নালাগে। ইয়াত আছে ডিষ্ট্ৰিক্ট, আপুনি এইটো নিজৰ ডিষ্ট্ৰিক্টটো বহাই ল'ব। আমাৰ আছে নগাঁও ডিষ্ট্ৰিক্ট, আমি নগাঁও দিছোঁ। আৰু ইয়াত আছে চিলেক্ট SC, ইয়াত ক্লিক কৰিব। ক্লিক কৰি আপোনাৰ যিটো এই সমষ্টি আছে সেইটো দিব। আমাৰ ৰূপহী সমষ্টি, ৰূপহী দি আছোঁ। ইয়াত আছে আসাম, এইটো ঠিকেই আছে। ইয়াত আপোনালোকে চাৰ্চ কৰিব পাৰিব যিখন গাঁও আছে, আপোনালোকে যিটো গাঁৱত আছে সেইটো গাঁৱৰ নাম মাৰিব, বা যিটো স্কুলত ভোট দিয়ে সেইটো স্কুলৰ নামটো মাৰি দিব। আমি মাৰি আছোঁ দলনি জুৰীয়া। ইয়াত বহুত কেইটা আহি গৈছে, দক্ষিণ দলনি জুৰীয়া মুক্তাব স্কুল। ছাপোজ আমি এইটো ডাউনলোড কৰি আপোনালোকক দেখাই আছোঁ। ইয়াত ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে এইটো ক্লিক কৰাৰ পিছত ইয়াত আছে ওপৰত কেপচাৰটো আপোনালোকে বহাই দিব। কেপচাৰটো দিয়াৰ পিছত আপোনালোকে ইয়াত চাব ডাউনলোড চিলেক্ট PDFs, ইয়াত ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে ইয়াত দেখাই আছে ইনভেলিড, আপোনাৰ কেপচাৰটো ভুল হৈ আছে, বেলেগ এটা কেপচাৰ মাৰিব।